এইখন ৰেডিকো আপোনাকে লৈ যাব পাৰিব মাত্ৰ 2 লাখ টকাত কেছ। এইখন ৱেগনাৰ আপোনাকে 1,90,000 টকাত লৈ যাব পাৰিব ডাইৰেক্ট কেছ। প্ৰাইচটো ৰাখিছো 280 এইটো দাম আছে 320। ওকে 2.5 লাখ টকা দি এইটো সাফাৰি ষ্টম আপোনাকে লৈ যাব পাৰিব। 2 লাখ মান দিলে ওলাব। 2 লাখ টকা দিলে ওলাই যাব। ওকে এয়া প্ৰাইচটো ৰাখিছো 3.5 ব্লেক কালাৰ আছে ফুল মডিফাই কৰা আছে। 3 লাখ টকা দি এখন স্কৰপিঅ লৈ যাব পাৰিব। 1.5 লাখ টকা দি এখন বেলেনো লৈ যাব পাৰিব। 1.5 লাখ টকা দি এখন i20 লৈ যাব পাৰিব। 1.5 লাখ টকা দি এখন ট্ৰাইবাৰ লৈ যাব পাৰিব। 2 লাখ টকা দি এখন আৰ্টিকা আপোনাকে লৈ যাব পাৰিব। নমস্কাৰ মই আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। মই আহিছো বৰ্তমান নগাঁও আৰু নগাঁও আহিছো নগাঁও বৰঘাট বাইপাছৰ লগত থকা মা মটৰ্ছ। আজি অলপ ভিতৰৰ পৰা ষ্টাৰ্ট কৰিছো কাৰণ বহুত বৰষুণ দি আছে। আপোনালোকে দেখা পাইছে বহুতখিনি ষ্টক আছে। সকলোখিনি ডিটেইলছ দিব চেষ্টা কৰিম। তাৰ আগতে আপুনি যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে পেজটো ফলো কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আমাৰ লগত আছে এবাৰ ফাৰুক দা। নমস্কাৰ। হয় নমস্কাৰ। ভালে আছে? ভালে আছে দিয়া। ওকে পোনপ্ৰথমে ইয়াৰ এড্ৰেছটো কৈ দিয়ক। এড্ৰেছটো হ'ল আমাৰ বৰঘাট বাইপাছ নেয়াৰ অনুৰাগ ধাবা চাকদিয়া ধাবা লগতে আছে মা মটৰ্ছ। এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব। এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব। ওকে যিহেতু ঈদ আহি আছে, ঈদ স্পেশাল কিবা স্পেশাল আছে, অফাৰ আছে ঈদৰ কাৰণে। ওকে প্ৰতিখন গাড়ীতে আছে। আৰু মিনিমাম ডাউন পেমেন্টত গাড়ী ওলাই দিব পাৰিব? মিনিমাম মানে 35% ডাউন পেমেন্ট দিব লাগিব ন? ওকে আমি বেছি দেৰি নকৰি আমি আৰম্ভ কৰো। তাৰ আগতে আপুনি যদি ইউটিউবত চাই আছে আৰু ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে পেজটো ফলো কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। তেন্তে আহক আমি আৰম্ভ কৰো। আমাক ক'ব টিউবি। প্ৰথমে আছে টিউবি 300 T10 টপ মডেলটো হয়। ওকে 2019 হয়। ইয়াৰ প্ৰাইচটো ৰাখিছো 750। নেক্সট ক'ব আৰ্টিকা। নেক্সট আছে আৰ্টিকা নগাঁও নাম্বাৰ আছে ZXi টপ মডেল গাড়ী হয়। 2019 হয়। এটো আহি যাব 850। 2 লাখ মান দিলে ওলাব। 2 লাখ দিলে ওলাই যাব। ওকে নেক্সট আছে আৰু এখন আৰ্টিকা VXi এখন 2019 হয়। এখনো এখন আহি যাব 820 আহি যাব। নেক্সট ক'ব আমাক ট্ৰাইবাৰ। নেক্সট আছে ট্ৰাইবাৰ 2020 হয়। এখন প্ৰাইচটো ৰাখিছো 580। 7 সিটাৰ গাড়ী হয়। 580 টপ মডেল গাড়ী ট্ৰাইবাৰ লৈ যাব পাৰিব। 1.5 লাখ মান দিলে ওলাব। 1.5 লাখ টকা দিলে ওলাই যাব। নেক্সট ক'ব আমাক i20। নেক্সট আছে i20 এক্টিভ। i20 এক্টিভ 2016 হয়। এটো 2016 হয়। ইয়াৰ প্ৰাইচটো ৰাখিছো আপোনাৰ 480 মানে 1 লাখ মান দিলে ওলাই যাব। 1 লাখ 1.5 লাখ দিব লাগিব। ওকে 1.5 লাখ i20 এক্টিভ টপ মডেলটো হয়। টপ মডেল হয়। ওকে নেক্সট ক'ব বলেৰো। নেক্সট আছে বলেৰো BS6 2022 হয়। 22 হয়। 38,000 অৰিজিনাল ৰানিং আছে। আপোনাৰ টপ মডেলটো হয়। BS6 ZLX টপ মডেলটো হয় পাৱাৰ প্লাস। এখনৰ প্ৰাইচটো ৰাখিছো 885। ওকে নেক্সট ক'ব আমাক ক্ৰেটা। নেক্সট আছে ক্ৰেটা SX পেট্ৰলৰ। এখনৰ দামটো ৰাখিছো 650। ওকে নেক্সট ক'ব আকৌ ট্ৰাইবাৰ। নেক্সট আছে ট্ৰাইবাৰ এখনো 2020 ৰে হয়। এখনো 580 আহি যাব। 580 আহি যাব। ওকে ঠিক আছে নেক্সট ক'ব ৰেডিগো। নেক্সট আছে ৰেডিগো 2016 হয়। এখন 2 লাখ টকা কেছ দিলে আহি যাব। নেক্সট আমাক ক'ব এখন। নেক্সট আছে টাটা পাঞ্চ নতুন হৈ আছে 2022 চনৰ গাড়ী হয়। একদম গাড়ী পুৰা নতুন হৈ আছে। অৰিজিনাল পেইন্টত আছে গাড়ী। এটা বাম্পাৰ অৰিজিনাল পেইন্টত আছে। এখনৰ প্ৰাইচটো ৰাখিছো 6 লাখ টকা। 6 লাখ টকা। ওকে নেক্সট আছে বেলেনো এটো জেটা মডেলটো হয়। এখন ডিজেলত আছে। ডিজেলৰ হয়। এখনৰ প্ৰাইচটো ৰাখিছো 480 মানে এইখনো 1.5 লাখ মান দিলে ওলাব। 1.5 লাখ টকা দিলে ওলাই যাব। নেক্সট ক'ব আমাক স্কৰপিঅ। নেক্সট আছে স্কৰপিঅ 2017 হয়। S10 মডেল হয়। 2007 হোৱাইট কালাৰ আছে। S10 হয়। এখনৰ প্ৰাইচটো ৰাখিছো 9 লাখ টকা। 9 লাখ টকা মানে তাৰপিছত নেক্সট আমাক এখন নেক্সট আছে বলেৰো নিউ। 2023 চনৰ হয়। 37,000 চলিছে মাত্ৰ 37,000 চলিছে। এখনৰ প্ৰাইচটো ৰাখিছো 970। নেক্সট ক'ব কিষ্টা। নেক্সট আছে ইনোভা কিষ্টা এখনো 2023 হয়। 2023 চনৰ হয়। টপ মডেলটো হয়। 2023 চনৰ হয় ইনোভা কিষ্টা। এখনৰ প্ৰাইচটো ৰাখিছো আপোনাৰ 20,90,000 টকা। 20,90,000 টকা। নেক্সট আছে হেক্সা টাটা হেক্সা 2017 হয়। ইয়াৰ প্ৰাইচটো ৰাখিছো 750। নেক্সট ক'ব S10। নেক্সট আছে স্কৰপিঅ S10 ব্লেক কালাৰ 2016 হয়। ইয়াৰ প্ৰাইচটো ৰাখিছো 950 মানে 3 লাখ মান দিলে ওলাব। 3 লাখ টকা দিলে ওলাই যাব। ওকে ষ্টৰ্ম। নেক্সট আছে টাটা সাফাৰি ষ্টৰ্ম 2000 ঠিক আছে। টায়াৰ কেইটা এল'ই আফটাৰ মাৰ্কেট এল'হুইল লগা আছে। একদম অৰিজিনাল কালাৰত আছে গাড়ী। টায়াৰ কেইটা চাওক একদম 100% আছে টায়াৰ। এখন 2014 হয়। ইয়াৰ প্ৰাইচটো ৰাখিছো 5.5 লাখ মানে 2.5 লাখ মান দিলে ওলাই যাব। 2.5 লাখ দিলে ওলাই যাব। i20 স্পৰ্টছ 2017 হয়। ইয়াৰ দামটো আছে 480।
4,80,000 টকা ওকে নেক্সট আমাক এখন ক'ব ব্ৰেজা নেক্সট আছে ব্ৰেজা ZDI টপ মডেলটো হয় ডিজেলত আছে এখন 2017 হয় ইয়াৰ প্ৰাইচটো ৰাখিছো 650 ওকে নেক্সট আমাক ক'ব গ্ৰেণ্ড আইটেম নেক্সট আছে গ্ৰেণ্ড আইটেম নিয়ৰ্ছ 2020 হয় এখন অট'মেটিকত আছে এখন অট'মেটিক গিয়াৰত আছে এখন প্ৰাইচটো ৰাখিছো 5.5 লাখ 5.5 নেক্সট ক'ব ইনোভা নেক্সট আৰু এখন আছে ইনোভা কিষ্টা 2.4G এখন 2017 হয় ইয়াৰ প্ৰাইচটো ৰাখিছো 12.5 তাৰপিছত নেক্সট ক'ব আমাক ৱেগনাৰ নেক্সট আছে ৱেগনাৰ এখন 2012 হয় এখন একদম পুৰা স্পেচিয়েল অফাৰ লগাই দিছো 190 কেছ হলে লৈ যাব পাৰিব নেক্সট আছে গ্ৰেণ্ড আই 10 নেক্সট আছে গ্ৰেণ্ড আই 10 2019 হয় ইয়াৰ প্ৰাইচটো ৰাখিছো 480 480,000 মানে 1.5 লাখ মান দিলে ল'ব 1.5 লাখ টকা দিলে লৈ যাব ওকে নেক্সট আছে ভেনু 2020 হয় মানে 19 লাষ্টৰ হয় টপ মডেল হয় সানৰুফ আছে এলো হুইল আছে পোষ্ট বটম ষ্টাৰ্ট এখনৰ প্ৰাইচটো ৰাখিছো 750 নেক্সট ক'ব এখন নেক্সট আছে i20 2017 হয় এখনৰ প্ৰাইচটো ৰাখিছো 4.5 লাখ নেক্সট ক'ব এল্টো নেক্সট আছে এল্টো 800 এল্টো 800 আপোনাৰ 2017 হয় ইয়াৰ প্ৰাইচটো ৰাখিছো 280 2,80,000 ওকে নেক্সট আছে নিছানৰ কিক্স 2019 হয় একদম টপ মডেলটো হয় ইয়াৰ প্ৰাইচটো ৰাখিছো আপোনাৰ 750 হয় ওকে নেক্সট আমাক এখন ক'ব নিছান মেগনেট 2022 হয় নতুন হৈ আছে গাড়ী একদম এখনৰ প্ৰাইচটো 6.5 লাখ 650 মানে 2 লাখ মান দিলে ল'ব 2 লাখ টকা দিলে ওলাই যাব ওকে ঠিক আছে নেক্সট এখন ক'ব নেক্সট আছে এক্সেন 2017 হয় SX টপ মডেলটো হয় ইয়াৰ প্ৰাইচটো ৰাখিছো 480 নেক্সট আৰু এটা এক্সেন আছে এটো সেকেন্ড টপটো হয় 2020 হয় এখন 5.5 মান দিলে আহি যাব 5.5 ওকে নেক্সট এখন নেক্সট বেলেনো টপ মডেল হয় এখনৰ প্ৰাইচটো ৰাখিছো 6.5 লাখ 6.5 লাখ ওকে নেক্সট এখন ক'ব নেক্সট আছে XUV 300 এখনো টপ মডেল হয় অপচনেল খন হয় সানৰুফ আছে এলো হুইল পোষ্ট বটম ষ্টাৰ্ট এখনৰ প্ৰাইচটো ৰাখিছো 850 2020 হয় 2020 হয় ঠিক আছে নেক্সট আছে এসকস আলফা মডেলটো হয় টপ মডেলটো হয় পোষ্ট বটম ষ্টাৰ্ট এলো হুইল আছে ডিজেলত আছে এখন ইয়াৰ দামটো ৰাখিছো আপোনাৰ 580 ওকে নেক্সট কি আছে নেক্সট ক'ব আমাক টয়োটা কৰলা নেক্সট আছে টয়োটা কৰলা 2012 হয় এয়া প্ৰাইচটো ৰাখিছো 3.5 ওকে নেক্সট ক'ব আমাক এখন এলেন্ট্ৰা নেক্সট আছে এলেন্ট্ৰা 2000 এখনো 12 হয় ব্ল্যাক কালাৰ আছে ফুল মডিফাই কৰা আছে এখন দামটো আছে 650 নেক্সট ক'ব ৱেগনাৰ নেক্সট আছে ৱেগনাৰ VXI 2015 হয় VXI আপোনাৰ এটো দাম আছে 320 ওকে নেক্সট ক'ব আমাক অডি নেক্সট আছে অডি 2014 হয় এখন Q3 হয় এটা প্ৰাইচটো ৰাখিছো 14,50,000 টকা এটা দেখাবলৈ আপোনাৰ সকলোখিনি গাড়ী দেখুৱালে স্ক্ৰীন নাম্বাৰ আছে আপুনি কণ্টেক্ট কৰি ল'ব ইয়াৰ পৰা গাড়ী লওক জপা গাড়ী সদায় টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব আৰু যদি এখন ভাল গাড়ী ল'ম বুলি ভাবিছে তেন্তে মা মটৰ আপোনাকে ভিজিট কৰিব পাৰে নগাঁও বৰঘাটৰ বাইপাছত আছে আপোনাকে নিজে এবাৰ চাই ল'ব নিজে ভেৰিফাই কৰি ল'ব ইয়াত ভাল গাড়ী আছে আপোনাকে SUV হেডবেক সেডান আৰু SUV টাইপছ আপোনাক দেখা পাইছে স্কৰপিঅ পাব তাৰপিছত আপোনাৰ ভাল গাড়ী আপোনাকে ইয়াত পাই যাব তেন্তে স্ক্ৰীনত দিয়া নাম্বাৰত আপোনাক কণ্টেক্ট কৰি ল'ব নতুন ষ্টকাইলে আকৌ আহিম যদি চেনেলটো নতুন সাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাইক কৰিব আগলৈ শ্বেয়াৰ কৰিব আজিলৈ নতুন ভিডিঅ' আশা দি টাটা বাই বাই জয়